চাওক আমি যেহেতু এখন কমতাপুৰ অট'নমাছ কাউন্সিল সেইখন কাউন্সিল কি কাৰণে দিছে আমাক যে জাতিৰ উন্নতিৰ কাৰণে দিছিল যে জাতিক যাতে আমি উন্নতি কৰিব পাৰোঁ জাতি যাতে আজি যিখিনি পিছ পৰি আছোঁ সেই কাউন্সিলখনৰ দ্বাৰাই যাতে আমি ডেভেলপমেণ্ট মানে যাতে হয় এইটো বিচাৰিছিলোঁ কিন্তু আমি ফলস্বৰূপে দেখা পালোঁ যে গকুল বৰ্মন ডাঙৰীয়া আৰু আমাৰ হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই এটা সময়ত আমাৰ সংগঠনৰ আক্ৰাছৰ মূল মানে সভাপতি সম্পাদক আছিলে কিন্তু আমি যি ধৰণে তেখেতসকলৰ আমি বিচাৰিছিলোঁ আচলতে সেই ধৰণে আমি আশা নাপালোঁ জাতিটো আচলতে লজ্জাৰ ওপৰত লজ্জা আমি পালোঁ গতিকে সেইকাৰণে আমি আজিৰ আমি ক'ব বিচাৰিছোঁ বঙাইগাঁও জিলা আক্ৰাছ হিচাপে ক'ব বিচাৰিছোঁ যে গকুল বৰ্মন যিহেতু নাৰী কেলেংকাৰীত জড়িত গতিকে গকুল বৰ্মন আৰু হিতেশ্বৰ বৰ্মন যিহেতু এটা ভুৱা ৱাক অৰ্ডাৰ উলিয়াই মানে কাউন্সিলখনৰ এটা বাৰে বাৰে এই বস্তুটো এটা প্ৰতাৰণা আমি মানে ভোগ কৰি আছোঁ গতিকে তো কেনেকৈ ভুৱা ৱাক অৰ্ডাৰ ওলায় কেনেকৈ বেলেগে কাম পায় বেলেগে কেনেকৈ কি এই বস্তুবিলাক আচলতে ওলায় এতিয়া তদন্ত কৰিব লাগে আৰু অতি শীঘ্ৰে গকুল বৰ্মন ডাঙৰীয়া আৰু হিতেশ্বৰ বৰ্মন ডাঙৰীয়াক আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা আচলতে অব্যাহতি দিব লাগে আৰু যদিহে আমাৰ যেহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো হাতত লৈছে পদক্ষেপ গ্ৰহণ কৰিছে আৰু যিহেতু আজি নলবাৰীত আজি শুনিব পাইছোঁ মানে নলবাৰীত আমাৰ কেবিনেট বৈঠক হ'ব গতিকে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই যিটো আমাৰ আজিৰ তাৰিখত যিটো আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলত যিটো চলি আছে এই বস্তুটো যাতে এই কেবিনেটতে এটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰি যাতে সুস্থ সবল মানুহ নেতৃত্ব ল'ব পৰা মানুহক যাতে এটাত মানে প্ৰদান কৰে এইটো আমি বিচাৰিছোঁ দেখা পোৱা গৈছে প্ৰতিটো কামৰ বিনিময়ত কমিশ্যন ৰাজ দেখা পোৱা গৈছে 15% প্ৰতিটো কামৰ বিনিময়ত লোৱা বুলি অভিযোগ উত্থাপন হৈছে আচলতে প্ৰকৃতাৰ্থত আচলতে এইটোতো আছে দুৰ্ভাগ্যজনক কথা এটা কাউন্সিলত এই আমাৰ কোন মানুহে কাম লৈছে বা কাম দিছে যে সেইখিনি মানুহ একদম সাধাৰণ মানুহক গতিকে এনেকৈ যদি প্ৰতিটো আচলতে 15% কোনটোৰ পৰা আহে যিটো 15% আচলতে মূল পইচাটোৰ পৰা আচলতে 15%টো হ'ব লাগে যদি সেইটো বস্তুকে নকৰি আজি কোনোবা 2 লাখ টকা কাম দিছে কোনোবা 10 লাখ টকা দিছে কোনোবা 2 লাখ টকাত 50% কাটিছে 10 লাখ টকাত 15% কাটি তেওঁলোকে মানে এটা কমিশ্যন ৰাজ চলিছে গতিকে এই কমিশ্যন ৰাজটো আচলতে অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু এই বস্তুটোকো আমি অসমৰ মুখ্যমন্ত্ৰীক আচলতে আমি আবেদন জনাইছোঁ যে এই বস্তুটোৰ ওপৰত এটা তদন্ত হ'ব লাগে